মোৰ ভোট মোৰ অধিকাৰ। অন্ত পৰিল ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ভোটদান পৰ্ব। ভোটদানৰ দিনা আশাবাদী প্ৰতিগৰাকী প্ৰাৰ্থী। ইভিএমত বন্দী প্ৰতিগৰাকী প্ৰাৰ্থীৰ ভাগ্য। বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজেৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে চামগুৰিৰ ভোটাৰে। পিতৃৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰি চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন আশাবাদী। চামগুৰিৰ ভোটাৰে এজন যোগ্য প্ৰাৰ্থী বাছনি কৰিব। মই চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান কুটাঘাত বা ইমান বেয়া কাম কৰাৰ পিছতে স্বতঃস্ফূৰ্তভাৱে চব ওলাই আহিছে। আৰু চবকে মই অনুৰোধ কৰিছোঁ, যোনে যোনে এতিয়াও ঘৰত আছে তেওঁলোকে আহি পেলাই ভোট দিয়ক। কিয় ভোট দি পেলাই নিজৰ যোনটো অধিকাৰ এইটো আপোনালোকে পালন কৰক। আৰু আপোনালোকৰ যোনটো ৰিপ্ৰেজেণ্টেটিভ হ'ব বা বিধায়ক হ'ব তেওঁ আপোনালোকে নিজৰ হাতেদি নিজে আপোনাৰ নিৰ্বাচিত কৰক। ভোটাৰৰ উৎসাহ দেখি জয় নিশ্চিত বুলি ক'লে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই। এইটো হৈছে ৰাইজৰ উৎসাহ, ৰাইজৰ আশীৰ্বাদ। মই এটাই ক'ম, আপোনালোকে ইমান দিন ইলেকশ্যন কভাৰেজ কৰিছে, এনেকৈ ৰাইজৰ মাজত উৎসাহ দেখা পাইছে নেকি 7টা বজাৰ পৰা? গতিকে আমি আগতে যিমান ভোটত জিকিম বুলি ভাবি আছোঁ তাতকৈ আজি বেছি ভোটত জিকিম, মোৰ আত্মবিশ্বাস হৈছে। আনহাতে বঙাইগাঁৱৰ অগপ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীৰ দাবী পূৰ্বতকৈও অধিক ব্যৱধানত জয়ী হ'ব তেওঁ। জিকাৰ সম্ভাৱনাটো পূৰাই ভাবিছোঁ, জিকিম বুলি ভাবিছোঁ। সেইটো মই সেইটো কেনেকৈ পাম এতিয়া, কিমান পাম? আগত কৰি বেছি পাম বুলি ভাবিছোঁ। কংগ্ৰেছে হ'ব। আনহাতে বঙাইগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী বজেনজিৎ সিংহই নিজকে যোগ্য আৰু ভাল প্ৰাৰ্থী বুলি দাবী কৰিলে ভোটদানৰ দিনাই। ৰাইজ হিলদল ভাঙি ওলাই আহিছে আৰু ৰাইজে এইবাৰ কংগ্ৰেছ দলক আদৰি লৈছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বজেনজিৎ সিংহক আদৰি লৈছে আৰু এজন ভাল কেণ্ডিডেট, যোগ্য কেণ্ডিডেট বিচাৰিছে। আজি ৰাইজক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সক্ষম, যি ৰাইজৰ সমস্যাবিলাক বিধানসভাৰ বাহিৰে ভিতৰে সবলভাৱে উত্থাপন কৰিব পাৰিব। গতিকে তেনেকুৱা এজন ব্যক্তিক ৰাইজে প্ৰতিনিধি হিচাপে বিচাৰিছে আৰু সেই ব্যক্তিজন তেওঁলোকে মোৰ মাজতেই বিচাৰি পাইছে। আনহাতে বিহালীত ভোটাৰৰ উৎসাহ দেখি ভাল ব্যৱধানত জয়ী হোৱাৰ আশা বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ। নিৰ্বাচন প্ৰচাৰৰ মাজতে ৰাইজে যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছোঁ। গতিকে ইমান মৰম চেনেহ পাম বুলি আচলতে ভবা নাছিল, কল্পনাতকৈ বেছি মৰম চেনেহ কৰিছে, সদায় মনত থাকিব। আৰু আজি খুব ভাল হ'ব, ৰাইজৰ উৎসাহ দেখা পাইছে। প্ৰতিটো ভোট কেন্দ্ৰত খবৰ লৈছোঁ, যথেষ্ট উৎসাহেৰে মানুহ ভোট দিবলৈ প্ৰদান কৰা আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট ব্যৱধানৰ ভোটত আমি জয়ী হ'বলৈ সক্ষম হ'ম। ভোটদানৰ দিনাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ CPIMLৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীৰ অভিযোগ। বিজেপিৰ ধনবল আৰু বাহুবলৰ উত্তৰ দিব বিহালীৰ ভোটাৰে। এই যে যি ভোট লুটাৰ যিটো তেওঁলোকে বাহুবল আৰু ধনবল লৈ আহিছিলে, মই ভাবোঁ যে তেওঁলোকে এইবাৰ প্ৰমাণ কৰিলে যে বিজেপিয়ে সবকা সাথ সবকা বিকাশৰ যিটো কথা কৈছিলে এইটো ভুৱা প্ৰমাণিত হৈছে। আৰু তাৰ কাৰণেই আজি তেওঁলোকে বস্তাই বস্তাই টকা লৈ বিহালী সমষ্টিৰ ৰাইজৰ ভোট কিনিবৰ কাৰণে চেষ্টা কৰিছিলে। মই ভাবিছোঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজ ইমান মূৰ্খ নহয় যে তেওঁলোকৰ টকাৰ ওচৰত সেও মানি বিক্ৰী হৈ ভোটদান কৰিব। আনহাতে কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলা জয়ন্ত বৰা যথেষ্ট আশাবাদী নিৰ্বাচনক লৈ। 2021 মই নিৰ্দলীয় হিচাপে খেলিছিলোঁ। মোৰ শুভাকাংক্ষীসকলক লৈ পেলাই মই খেলিছিলোঁ। মোৰ কোনো দল নাছিলে, কোনো সংগঠন নাছিলে। আৰু এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ এটা বৃহত্তৰ দল, যি দলে ভাৰত স্বাধীন কৰিছিলে। সেই দলৰ গ্ৰাছৰুটৰ পৰা ধৰি ওপৰলৈকে খুব ধুনীয়া এটা পৰিৱেশ আছে, সাংগঠনিক দিশ আছে। গতিকে ভাল লাগিছে, মোৰ কষ্ট বহুত কম হৈছে। দলে জাজপুৰ নাস্তিক চেষ্টা কৰিছে যে দলটো জিকাই নিয়ে। বৰাকৰ একমাত্ৰ সমষ্টি ধলাইত ভোটাৰৰ সমৰ্থন দেখি বিজেপিৰ নিহাৰ ৰঞ্জন দাস 100% নিশ্চিত জয়ী হমেই। বিভিন্ন ফালৰ পৰা ৰিপৰ্ট আহিছে, ভাল ৰিপৰ্ট আহিছে। মোৰ বহুত ভাল লাগিছে। মই 100% নিশ্চিত মই ইয়াত জিকিম, ভাৰতীয় জনতা পাৰ্টি ইয়াত জিকিব।
ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকাষ্ঠৰ দাবী ধলাইৰ ভোটাৰ মূৰ পক্ষতে আছে। পুঞ্জি খাসিয়া পুঞ্জি বলেন, আজকে ট্রাইবেল বলেন, আজকে মুসলিম বলেন, হিন্দু বলেন, কারণ কংগ্রেস সর্বধর্মে আমরা বিশ্বাসী, আমরা সব ধর্মকে নিয়ে চলি, তাই সব ধর্মের লোক আমার সাথে আছে, শুধু 1% না, সমস্ত ধলাই কনস্টিটিউয়েন্সির লোক আমাকে সাপোর্ট দিয়েছে। ইফালে ভোটদানৰ দিনটোত কোনো ৰাজনৈতিক মন্তব্য নকৰি চিডলিৰ ভোটাৰ ৰাইজক ধন্যবাদ দিলে BPF প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে। আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল, সাংবিধানিক অধিকাৰ। তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই। ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে। কেনেকুৱা দেখা পাইছে, কিমান এনেতো ভালেই দেখা পাইছে। আপোনালোকে এতিয়া নিশ্চয় আহ্বান জনাব পাৰে, আপুনি ভোট দিয়াৰ কাৰণে ৰাইজতো আহিবই। আনহাতে চিডলিৰ জনতাক সেৱা কৰাৰ সুযোগ পাব বুলি আশাবাদী UPPL প্ৰাৰ্থী নিৰ্মল কুমাৰ বৰ্মৰ। মিত্ৰজোঁটৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ বাবে সকলোৱে হিলদোল ভাঙি পেলাই ওলাই আহিছে। এইকাৰণে ময়ো নথৈ আনন্দিত হৈছোঁ যে এই নিৰ্বাচনৰ জৰিয়তে মই 31 নং চিডলি বিধানসভা সমষ্টিৰ ৰাইজসকলক সেৱা কৰিবৰ বাবে মই সুবিধা পাবলৈ গৈ আছোঁ। গতিকে অনাগত দিনত মই 31 নং চিডলি বিধানসভাৰ ৰাইজসকলক মই ভালদৰে সেৱা কৰিম বুলি মই মনত ঠিক কৰি লৈছোঁ। চিডলিৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৱাৰীৰ বিশ্বাস, চিডলিৰ শান্তিৰ স্বাৰ্থত ভোটাৰ এইবাৰ কংগ্ৰেছৰ পক্ষত। নিশ্চয় মই 1 নম্বৰত থাকিম বুলি আশাবাদী। ৰাইজে যে শান্তি বিচাৰিছে, সেইটো শান্তিটো মানে যিটো কংগ্ৰেছ দল অহাৰ কাৰণে সিহঁতে মনত এটা ফুলৰ ধৰে এটা মনত শান্তি আহিছে যে কংগ্ৰেছ আহিলে শান্তি হ'ব। কংগ্ৰেছে সদায় ৰাইজৰ কাৰণে চিন্তা কৰে, কংগ্ৰেছে সদায় জাতীয় ধৰ্মৰ কাৰণে চিন্তা কৰে। মুঠৰ ওপৰত শাসক বিৰোধীৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ বিশ্বাসৰ বিপৰীতে ভোটাৰ ৰাইজে EVMত বন্দী কৰিলে সকলোৰে ভাগ্য। সেই ভাগ্য 23 নৱেম্বৰত কাৰ মুকলি হ'ব সেয়া সময়ে ক'ব। ব্যুৰো ৰিপৰ্ট NKTV।